সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে বৈকুণ্ঠ প্ৰিন্স আৰু ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখত বৈকুণ্ঠ প্ৰিন্স সুপ্ৰভাত জনাইছো আৰু স্বাগতম জনাইছো পুৱাৰ আড্ডালৈ এনে কেনেকুৱা লাগিছে পয়ে বহুত নম্বৰত উঠা হৈছে নে ৰেগুলাৰ উঠা হয় আসলে ৰেগুলাৰ উঠা নহয় মিছা কথা নকওঁ আৰু আটাইতকৈ সুখী যে আজি মই সেই মানুহজনৰ লগত মানে পুৱাৰ আড্ডাত আহিছো যিজন মানুহ মানে এতিয়া লগ পাই আছো আসলে অংশুমান দা তোমাক দেখিলে এটা মৃদু হাঁহি এটা আহি থাকে যিয়ে নহওক আমি সেইখিনি কথা পাতিম কিন্তু এজন দৰ্শক আছে লাইনত আমি তেখেতৰ লগত কথা পাতিম নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' হয়তো আমাৰ সংযোগ বিচ্ছিন্ন হৈছে যিয়ে নহওক কথাটো হৈছে আমাৰ ফোন লাইন খোলা আছে ৰাইজে ফোন কৰিয়ে আছে আৰু বৈকুণ্ঠ প্ৰিন্সৰ এতিয়া একেধাৰে গায়ক অভিনেতা বুলি কৈ দিলোঁ আৰু যিহেতু পুৱাই ঘোষা এফাকি হ'লেও আমাক লাগে আজি পুৱাই আচলতে গায়ক নহয় কণ্ঠশিল্পী নহয় তথাপি কেতিয়াবা গাব ট্ৰাই কৰোঁ আমি ইয়াত গাবলৈ মানে আচলতে খুব কমেই কওঁ গুণগুণাবলৈ কওঁ আচ্ছা মাতো ভাঙি আছে অলপ নিৰ্বাচন চলি আছে ইফালে ইফালে চ' যিহেতু ৰাতিপুৱা এটা ঘোষা কৃষ্ণ এক দেৱ দুখ হাৰি কালমা আদিৰু অধিকাৰী ও কৃষ্ণ বৃণে শ্ৰেষ্ঠ দেৱনা হিনাহি খুব সুন্দৰ পুৱাই আচলতে ভক্তিৰ ৰসত আজি পুৱাৰ আড্ডা যিয়ে নহওক এজন দৰ্শক আছে আমাৰ লাইনত নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে মই কাকপথাৰৰ পৰা ক'লো প্ৰিন্স ভৰালীয়ে নমস্কাৰ দিয়ক হয় আপোনাৰ ভাল একদম আছো আৰু কোনোমতে জীয়াই ডিঙিটোতে মূৰটো লগাই কৰ্মৰ তাৰণাত পৰি নিয়তিৰ অৱহেলাত এই প্ৰিন্স দালে কথা এটা আছিলে মানে হয় নিশ্চয় প্ৰিন্স দাক মানে থলুৱা বিহুনাম এটা যদি গাব দিয়ে আপুনি ভাল লাগিলেহেঁতেন ৰাতিপুৱা একেবাৰে খুব সুন্দৰ প্ৰস্তাৱ এটা দিছে ধন্যবাদ যিয়ে নহওক আমি বৈকুণ্ঠক আচলতে কেইবাটা ৰূপত দেখোঁ মাজে মাজে কাকপথাৰৰ ফালেও দেখোঁ আৰু মাজে মাজে এইফালেও দেখোঁ খাৰঘুলি ফালেও দেখোঁ আৰু মাজতেতো কিবা গন্ধৰ্ব বিবাহ এখনৰ কথাও শুনিলোঁ আচলতে সেয়াই আৰু জীৱন বুলি ক'লেই মানে আৰু আমি যিহেতু অভিনেতা গতিকে গোটেইখন ঘূৰি ফুৰিবলগীয়া হয় আৰু বিবাহ হৈ গৈছে আজি 3 মাহৰ আগত সেইটো কাহিনীও আচলতে আমি শুনিবলগীয়া আছে এইটো এটা আচলতে ঘপককৈ মই শুনা কাহিনী মাজতে শ্বুটিঙৰ মাজতে কোনোবাই আহি পেলাই ক'লে বোলে বৈকুণ্ঠ নাই বোলে ক'ত গ'ল বৈকুণ্ঠৰ বোলে মানে বিয়া পাতিছে যিয়ে নহওক সেইবিলাক খবৰ লোৱাৰ আগতে আমি যিহেতু আমাৰ এজন দৰ্শকে অনুৰোধ কৰিছে এটা ফক বিহু এটা ঠিক আছে মই ফোনটো লৈ লওঁ নেকি এটা ফোন আছে নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় নমস্কাৰ মই ধেমাজি মৰিধল উবাৰীৰ পৰা মৃদুপৱন গগৈয়ে ক'লোঁ হয় নমস্কাৰ সুপ্ৰভাত হয় সুপ্ৰভাত আপোনালোকৰ অনুষ্ঠান মই বৰ্তমান চাই আছোঁ হয় খুব ভাল লাগে আপোনালোকৰ অনুষ্ঠান চাই হয় ধন্যবাদ আজি আমাৰ আপোনালৈ মোৰ এটা অনুৰোধ একদম কওকচোন আপোনালোকৰ যুগৰ যোনটো ৰেপ চং আপুনি গায় তাৰ অকণমান শুনাই দিলে ভাল লাগিব আচ্ছা ধন্যবাদ মানে এতিয়া গম পালো যে আপুনি ৰেপো গায় ন মই এনে ৰেপ গাওঁ এনে নকৰোঁ যিয়ে নহওক ৰেপটো গাবলৈ কৈছে মানে আচলতে ৰেপ তেনেকে ভক্তিমূলক ৰেপ আজি পুৱাই শুনাই দিওঁ বুলি ভাবিছোঁ নিশ্চয় মই ভক্তিমূলক আচলতে ৰেপবিলাক সদায় ছোৱালী তোৱালীক লৈ পেলাই হয় আৰু মই এইবাৰ ভাবিছোঁ যে ভক্তিমূলক হ'লে অলপ ভাল লাগিব হয়নে আপোনাৰতো প্ৰত্যেকটো বস্তুৱে মোৰ ভাল লাগে অৱশ্যে ঐ গোপাল কি মতি দিলে গোবিন্দ কি গতি দিলে গোপাল কি মতি দিলে ঐ গোবিন্দ কি গতি দিলে ৰাম কৃষ্ণ গোপাল হে তাহি হৰি কৃপাল হে আয়ো বতিও মলিও
আৰু বৌতিও খালেও এইটো মানে ভক্তিমূলক হলে আচলতে তেনেকুৱা হ'ব যেন লাগে তথাপিতো ডাইডুম নধৰিব দেই মানে তেনেকুৱালে গৈ আছো যে অনুমান এটা হয় হয় আৰু যিয়ে নহওক আমি এটা বিহু শুনিব লাগে নিশ্চয় আচলতে গান গোৱাৰ আগত এইবিলাক কৰি ল'ব লাগে এনেকুৱাবিলাক কৰি ল'লে এটা ফিল পোৱা যায় এনে মাজতে আকৌ ফ্লাক্স এটাও থাকে ফ্লাক্সটো কিন্তু নাই ছিংগাৰবিলাকে গানবিলাক যেতিয়া গাই মাজতে ফ্লাক্সৰ পানী অকণমান আমি আমাৰ সুৰ বকা সুৰ তথাপি আমি চেষ্টা কৰোঁ একদম একদম চেষ্টাটো আচল কথা হৈ আজি দেখো নাচনি কিবা মৰম লাগিছে কিবা মৰম লাগিছে বিহু তলিত দেখা পাই জুকাম জুকাম লাগিছে সাগৰৰ পানী লুনিয়া সঁচাই তুমি ধুনীয়া সঁচাই তুমি ধুনীয়া শুনিছো তোমাৰ লগত বহু ডেকা বলিয়া যাৰ কাৰণে বলিয়া আছিল তেওঁতো অলৰেডি লৈ আহিলো গতিকে এনেকুৱা গান গোৱাৰ আজিকালি মজাটো নাথাকে যিয়ে নহওক আমি বহুত কথা পাতিব লগা আছে বৈকুণ্ঠৰ লগত গন্ধৰ্ব বিবাহখনৰ বিষয়টো আছেই আৰু যিয়ে নহওক আমি এইখিনিতে সময় হৈছে আমাৰ পুৱাৰ আড্ডাত এটা সৰু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছো বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে বৈকুণ্ঠ প্ৰিন্স আৰু যেহেতু এজন দৰ্শক আছে লাইনত আমি তেখেতৰ লগত কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' হয়তো আমাৰ সংযোগটো বিচ্ছিন্ন হৈছে হেল্ল' যি কি নহওক বৈকুণ্ঠ প্ৰিন্স আমাৰ মাজত আছে যিহেতু আৰু আগতে কৰা ধাৰাবাহিক আইনা সেয়া বিষয়েও পাতিম কিন্তু এটা ক্লিপছ আমি ৰাইজক দেখুৱাই ল'ব বিচাৰিছোঁ আমাৰ আইনা ৰেঙনি চেনেলৰ আইনা যোনখন ধাৰাবাহিক জনপ্ৰিয় ধাৰাবাহিক বৈকুণ্ঠ প্ৰিন্সৰ অভিনয়ৰ অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ গৌৰী আপুনি মোক চিনি পাইছে গৌৰী তুমি ইমান দিন ক'ত আছিলা তুমি মইতো আপোনাৰ ওচৰতেই আছিলো আপুনিহে মোক চিনি পোৱা নাছিল মোৰ ওচৰত আছিলা আপোনাৰ ওচৰতে আছিলো মই কিন্তু মই অনামিকা হৈ আছিলো তেনেকৈ থাকিবলৈ মই বাধ্য হৈছো দাদা গৌৰী এইবোৰ কি কৈছে মই আপোনাক সকলোবোৰ কথা বুজাই কম আপুনি অকমান সুস্থ হৈ লওক আচলতে সুস্থ হৈ ল'বলৈ কৈ দিলে ঘপককৈ মই আচলতে গোটেই চিৰিয়েলখন চাই পোৱা নাই এনে চিটুৱেশ্যনটো কেনেকুৱা আছিল এইটো মানে মই মাজতে তাই মানে নাইকিয়া হৈ যোৱাৰ কাৰণে মোৰ অকণমান মানে মানসিক শাৰীৰিক বিজুতি ঘটিছিল যেনেকৈ প্ৰেমিকাবোৰ নাইকিয়া হৈ গ'লে প্ৰেমিকবিলাকৰ যিটো অৱস্থা হয় যিয়ে নহওক আৰু এটা ফোন আছে হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' আকৌ এবাৰ কাট খাই গৈছে কিবা এটা আমাৰ অকণমান যান্ত্ৰিক বিজুতি যিয়ে নহওক কথাটো হৈছে আমি কথা পাতি আছো আইনাখনৰ বিষয়ে আইনা বহুত জনপ্ৰিয় আইনা আচলতে এই কেৰেক্টাৰটো মই কৰাৰ কথা নাছিলে তাৰপিছতে ৰাজেশ ছাৰে ক'লে তেখেত মোৰ একজন সাংঘাতিক ধৰণৰ মানে ভাল লগা ব্যক্তি ৰাজেশ ছাৰে ক'লে যে কৰিছা এবাৰ তই এনেকুৱা ধৰণৰ একটা কৰিলোঁ আৰু খগেন দা সংগীতা গোটেই এণ্টায়াৰ ৰেঙনি টীম গোটেই টীমটো যিখিনি উৎসাহ সংগীতা দেউৰী তাইও লাগি আছিল একেৰাহে আৰু খগেন দাটো জানেই মানে এনেকুৱা এজন ডাইৰেক্টৰ পাহাৰৰ পৰা জাপ মৰা চিনটো তেওঁ নিজেই কৰি দিবলৈ গৈ পেলাই কঁকাল ভাঙি 3 মাহমান বিচনাত পৰিছিল ইমান বেছি চিৰিয়াছ গতিকে খুব ভাল লাগিছিল
আইনা খুব ধুনীয়া লাগিলে কৰি আৰু আইনাই বহুত মৰম দিছে ৰাইজৰ শচীন হিচাপে যিখিনি পাইছোঁ মই জীৱনত বহুত বেছি মানে সুখী আমি সুখ দুখৰ বিষয়েতো পাতিবলগীয়া আছেই যিয়ে নহওক আমাৰ পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে আৰু এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ মই অংশুমান ভূঞা আৰু বৈকুণ্ঠ প্ৰিন্স আজি আমাৰ মাজত আছে পুৱাৰ আড্ডাৰ অতিথিৰ এখনত আৰু এতিয়া কথাটো হৈছে ইয়াৰ আমি বিৰতিলৈ যোৱাৰ পিছত আগত কৈছিলোঁ এই যে সুখ দুখৰ কথা কিন্তু আমাৰ পুৱাৰ আড্ডাত যিহেতু দুখৰ কথাটোতো নাপাতে সদায় সুখৰ কথাটোৱে পাতিব চেষ্টা কৰি আছোঁ সুখৰ কথা অলপ ক'ব লাগে সুখৰ মানে মই পৃথিৱীত সেই মুহূৰ্তখিনি আটাইতকৈ সুখ বুলি ভাবোঁ কিছু কিছু মুহূৰ্ত এনেকুৱা মোৰ বিশেষ এনেকুৱা নাই এটা ক্ষণ আছে বিশেষ আৰু তাৰ বাহিৰে বাকীখিনি সময় সাংঘাতিক ধৰণৰ সুখ যেনে আজি দুজন লখিমপুৰীয়া একেলগে বহি কথা পাতি আছোঁ এই ৰাতিপুৱা তোমাৰ ঘৰৰ ওচৰৰ মানুহে মোৰ ঘৰৰ ওচৰৰ মানুহে চাই আছে আচ্ছা হয়নে গতিকে সেইটো এটা বহুত ডাঙৰ সুখ আৰু মোৰ কামক লৈ বা মোৰ কৰ্মক লৈ যেতিয়া মোৰ পিতৃ মাতৃৰ মুখত মই যেতিয়া এটা সাংঘাতিক ধৰণৰ সুখৰ হাঁহি দেখোঁ মই মোৰ মা দেউতাই যেতিয়া হাঁহে মোৰ কামক লৈ আনন্দ পায় তাতকৈ মোৰ পৃথিৱীত একো নাই আৰু মই এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰত্যেকজন মানে ল'ৰা ছোৱালীক মই এইটো ক'ব বিচাৰিম যে নিজৰ পিতৃ মাতৃৰ মুখত হাঁহি বিৰিঙাব পৰাটোৱে এজন মানে পুত্ৰৰ আটাইতকৈ মানে মহান কৰ্তব্য বুলি ভাবোঁ খুব ভাল পুৱাই পুৱাই এটা সুন্দৰ মেছেজ এনেই বিয়া পাতি প্ৰেম কৰিব লাগে নে প্ৰেম কৰি বিয়া পাতিব বিয়া পাতিও প্ৰেম কৰিব পাৰে প্ৰেম কৰিও বিয়া পাতিব পাৰে প্ৰেম বিয়া বিয়া প্ৰেম প্ৰেম পাতি বিয়া পাতি বিয়া প্ৰেম মোৰ মতে কিন্তু বিয়া পাতিহে প্ৰেম কৰিব লাগে এইটো এটা সুন্দৰ কথা কৈছে কিন্তু ঘৈণীক কথাটো ক'ব নালাগে যে বেলেগ এটা প্ৰেম চলি আছে নাই 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 সেইটো নহয় এইটো ঘৈণীৰ লগতে যি হয় কাৰণ ঘৈণীৰ লগতে ন ঘৈণীৰ লগতে প্ৰেম কৰিব লাগিব মই বোলো আকৌ বিয়া পাতি প্ৰেম কৰাটো মানে কি আৰু এটা মোৰ আটাইতকৈ সুখৰ মুহূৰ্ত আছে যেতিয়া মই মোৰ ৱাইফক লৈ ঘৰত এণ্ট্ৰি কৰিছিলোঁ মায়ে যেতিয়া কান্দিছিল সেই মুহূৰ্তটো মায়ে কন্দাটো তোমাৰ সুখৰ মুহূৰ্ত কেনেকৈ হ'ব সেইটো আচলতে আনন্দৰ যিটো চকুলো আনন্দৰ চকুলোটো খুব মই বেছি আচ্ছা আনন্দৰ চকুলো যিয়েই নহওক কথাটো হৈছে বৈকুণ্ঠ প্ৰিন্স আজি আমাৰ পুৱাই পুৱাই পুৱাৰ আড্ডালৈ অহাৰ বাবে আৰু ধুনীয়া ধুনীয়া কথা ক'লে তাৰ বাবে ধন্যবাদ আৰু আমিতো ভাল খবৰ পাম বুলি আশা কৰিয়ে আছোঁ নতুন এখন চিৰিয়েলো আহি আছে ৰেঙনিতে সপোনৰ ঠিকনা বিচাৰি বুলি এটা সুন্দৰ চৰিত্ৰ মই ৰূপায়ণ কৰিছোঁ সেইখনো আমি আশাৰে বাট চাই ৰৈছোঁ আৰু ৰেঙনি চেনেলৰ প্ৰত্যেকখন চিৰিয়েলেই বৰ্তমান ভাল চলি আছে নিশ্চয় ভাল আৰু আপোনাকো দেখি আছোঁ আমি তাত এজন অভিনেতা আৰু আপুনি এজন ভাল অভিনেতা বাপৰে বাপ যিয়ে নহওক কথাটো হৈছে বহুত কথা পাতিবলগীয়া আছিলে আমাৰ সময় বহুত কম আৰু তাতে খবৰবিলাক আহিয়ে আছে গম পাই আছোঁ আৰু সেয়ে আজিলৈ মাগিছোঁ বিদায় সুপ্ৰভাত ধন্যবাদ